কালি তুলনি বিয়া এখন খাবলৈ গৈছিলোঁ। সাধাৰণতে তুলনি বিয়া এখন খাবলৈ মই নাযাওঁ, পৰাপক্ষত একেবাৰে এৰি চলিবলৈ বিচাৰোঁ। বিশেষকৈ নগৰ অঞ্চলত পতা যিবিলাক তুলনি বিয়া সেইবিলাকলৈ একেবাৰে যাবলৈ বেয়া পাওঁ। কিন্তু কালি যাবলগীয়া হ'ল, কাৰণ মানুহ ঘৰ আছিল আমাৰ আত্মীয়, খুব জোৰ কৰিলে, সেইকাৰণে যাবলগীয়া হ'ল। বিয়াখন কিন্তু ঘৰত অনুষ্ঠিত কৰা নাছিল, অনুষ্ঠিত কৰিছিল বিবাহ বাহৰত। বিবাহথলীত উপস্থিত হৈ আমি যিটো পৰিৱেশ দেখিলোঁ, আচৰিত হৈ গ'লোঁ। কাৰণ সেই বিয়াখন বৰ বিয়া দৰে পাতিছে, চাৰিওফালে ৰংচঙীয়া জাক জমক। কইনাজনীক সজাইছে একেবাৰে বিয়া দিবলগীয়া ছোৱালীজনীৰ দৰে। বিউটিচিয়ান আনিছে, খুব সুন্দৰ সাজ পোছাক আ অলংকাৰ পিন্ধাইছে, আৰু ছোৱালীজনীক যেনেকৈ বৰ বিয়াত দিবলৈ এখন আসনত বহুৱাই ৰাখে, ঠিক তেনেদৰে বহুৱাই ৰাখিছে। আচৰিত হৈ গৈছোঁ। আৰু পিছত কথাখিনি গম পালোঁ যে সেই বিয়াখন পাতিবলৈ গৃহস্থই আত্মীয় ঘৰে 2 লাখ টকা লোন লৈছে। আচৰিত কথা নহয়নে? আমাৰ অসমীয়া মানুহবোৰৰ হৈছে কি, এখন তুলনি বিয়া পাতিবৰ কাৰণে 2 লাখ টকা লোন, তাকো জাক জমক একেবাৰে বৰ বিয়া দৰে পাতিবলৈ কি প্ৰয়োজন আছে? সেই ছোৱালীজনী পঢ়া শুনাৰ কাৰণে যদি সেই টকাখিনি ৰাখি থ'লেহেঁতেন, বা সেই ছোৱালীজনীক ভৱিষ্যতে উপযুক্ত কৰি তুলিবৰ কাৰণে সেই টকাখিনি ব্যৱহাৰ কৰিলেহেঁতেন, তেনেহ'লে কিমান ভাল কথা হ'লহেঁতেন। কিন্তু সেইখিনিকে নকৰি আজি আমাৰ অসমীয়া সমাজখন এনেদৰে জাক জমকতাত, বাহ্যিকতাত উটি ভাহি গৈছে, আচৰিত লাগে।